এইবাৰ প্ৰতিবাদত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত নামিব মুখ্যমন্ত্ৰী। হাতত জুবিন গাৰ্গৰ ফটো লৈ ৰাজপথত মুখ্যমন্ত্ৰীও চিঞৰি চিঞৰি ক'ব, আমাৰ প্ৰাণৰ জুবিনক ন্যায় দিয়ক, ন্যায় দিয়ক। বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমদল উলিয়াক লৈ ৰাজ্যত এতিয়াও অব্যাহত আছে চৰ্চা। আজব ৰাজ্যত আজব দৃশ্য, হাঁহিমে নে কান্দিমে। চৰকাৰী মন্ত্ৰী সাংসদে ন্যায় বিচাৰি ৰাজপথত ডিঙিৰ শিৰ ফুলাই ফুলাই ন্যায়ালয়ৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। চৰকাৰী দলৰ এনেবোৰ কাণ্ড দেখি ৰাইজেও নীৰৱে কেৱল দৰ্শক হৈ চাই আছে আৰু ভাবিছে, কথাটো কি মানেনো কি। এনেবোৰ চৰ্চা চলি থকাৰ মাজতে শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈয়ে দিলে, যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পাছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত। কাৰণ ন্যায়টো ন্যায়ালয়ে দিব। যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত। কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব। মইতো মুখ্যমন্ত্ৰীয়ে, মইতো চিফ জাষ্টিছ নহয়। গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম, পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম। কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছোঁ। ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগে আৰু ন্যায়ালয়েও সোনকালে জাজমেণ্ট দিব লাগে, এইটোৱে কথা। হয়, ঠিকেই শুনিছে। এইবাৰ আমাৰ মুখ্যমন্ত্ৰীয়েও প্ৰতিবাদত বহিব। কালি কেবিনেট বৈঠকৰ পাছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰাক লৈ SOP জাৰি কৰা হৈছিল আৰু SOP জাৰি কৰাৰ পাছতেই ভিন্নজনে ভিন্ন ভিন্ন প্ৰতিক্ৰিয়া দিছে। তাৰ মাজতে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে ফেচবুকত এটা পোষ্ট কৰিছিল। ৰীতা চৌধুৰীৰ ফেচবুক পোষ্টটো মুখ্যমন্ত্ৰীয়েও পঢ়িছে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাল লগা নাই ৰীতা চৌধুৰীৰ ফেচবুক পোষ্টটো। ৰীতা চৌধুৰীয়ে অসমৰ ৰাইজক উত্তেজিত কৰা বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মানুহক উত্তেজিত কৰিব খুজিলেইতো নহ'ব। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতি 10টাৰ পাছত মানুহ কামাখ্যা মন্দিৰত নাযায়, বিশ্ববিদ্যালয়ত নাযায়, বিদ্যালয়ত নাযায়, ইত্যাদি ইত্যাদি। তেন্তে প্ৰয়োজন কি জুবিন সমাধিত যোৱাত? সোণাপুৰৰ মানুহখিনি মৰমত ঠাইখিনি এৰি দিছে। সোণাপুৰৰ মানুহখিনি কিয় দিগদাৰি দিব লাগে? নিশা জুবিনৰ সমাধিত যোৱা মানুহৰ কাৰণে সোণাপুৰৰ ল'ৰা ছোৱালীসকলে পঢ়া শুনা কৰিবলৈ অসুবিধা পাইছে। উত্তেজিত কৰা মানুহখিনিৰ বিৰুদ্ধে চৰকাৰো হ'ব কঠোৰ। ৰাতি 10টাৰ পিছত অসমত কোনো কামাখ্যা মন্দিৰতো নাযায়। এনে কিছুমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে। লাগিলে তেওঁ যোনেই নহওক কিয়, ৰাতি 10টাৰ পিছত মানুহ কামাখ্যা মন্দিৰতো নাযায়। 10টা বজাৰ পিছত কোনো মন্দিৰত নাযায়, কোনো কলেজত নাযায়, কোনো ইউনিভাৰ্চিটিত নাযায়। ৰাতি সোণাপুৰত লোকেল মানুহ থাকেতো, তেওঁলোকে ইমান মৰমেৰে জেগাখন এৰি দিছে। এতিয়া তেওঁলোকক গোটেই ৰাতি আমি দিগদাৰি কৰি থাকিম নেকি? মোৰ ঘৰৰ কাষত সমাধি আছে, মই ইমান মৰমেৰে মাটিখিনি দিছোঁ। এতিয়া তেওঁলোকক গোটেই ৰাতি আমি কষ্ট দি থাকিম নেকি? গতিকে এইটোতো মানুহে বুজিব লাগিব যে তাত কাষত ওচৰ চুবুৰীয়াও আছে। এনে আৰু মানুহক উত্তেজিত কৰিব খুজিলেইতো নহ'ব। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত
ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি। যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই।